কংগ্ৰেছৰ সময়ত চাহ বাগিচাৰ শিক্ষাক প্ৰাথমিক পৰ্যায়তে আবদ্ধ কৰি ৰখা হৈছিল মই নকওঁ যে তেওঁলোকে আৰম্ভণি কৰা নাছিল নিশ্চিতভাৱে আৰম্ভণি কৰিছিল কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিছতো চাহ বাগিচাত এলপি স্কুলত বাদ দি হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুল পতাৰ কথাটো ৭৫টা বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ভাবিব পৰা হোৱা নাছিল আমি যেতিয়া সমীক্ষা কৰিছিলো তেতিয়া আমি দেখা পাইছিলো যে যদি হাই স্কুল স্থাপন নহয় তেতিয়া হলে শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব হাই স্কুলৰ পিছত আমি হায়াৰ সেকেন্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ লৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত 10-15 বছৰলৈকে আমি ৰাখিব লাগিব এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলো যে আমি বাগিচা সমূহত আদৰ্শ হাই স্কুল নিৰ্মাণ কৰিম আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাই স্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাই স্কুলৰ কাম আমি আৰম্ভ কৰিম 800 চাহ বাগিচাৰ বিপৰীতে 200 হাই স্কুল মানে 4খন চাহ বাগিচাৰ মাজত এখন আমি হাই স্কুল পাব পৰা হৈছো আমি মনটো আৰু খোলা ৰাখিছো যে যদি প্ৰয়োজন হয় আমি আৰু 100 হাই স্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ হাই স্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলো যে তাত আমি হায়াৰ সেকেন্ডাৰীও একেলগে খুলিম যাতে লৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12 লৈকে আৰু তাৰ পিছত কলেজ সমূহতো আমি বিশেষকৈ বাগিচা টাকা কলেজ সমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায় এই প্ৰক্ৰিয়াৰ আলম লৈ আগবাঢ়োতে সমস্যা সন্মুখত আহিলে সমাধানৰ ৰাস্তা পোৱা যায় আমি দেখা পাইছিলো যে বাগিচাৰ বিদ্যালয়সমূহত বাগিচাৰ ভাষা কোৱা শিক্ষকৰ প্ৰয়োজনীয়তা আছে কাৰণ আধুনিক শিক্ষা আৰু চাহ বাগিচাৰ লৰা ছোৱালীয়ে পঢ়া আমাৰ যেটো ঘৰত ব্যৱহাৰ কৰা ভাষা এই দুইটাৰ মাজত এডাল হাকু হ'ব লাগিব যাতে ক্ৰমান্বয়ে আমি নিজৰ ভাষাৰ পৰা আধুনিক যেটো চৰকাৰী শিক্ষানুষ্ঠানত ইংৰাজী অসমীয়া যি মিডিয়াম নহওক তালৈকে ট্ৰান্সফৰ্ম কৰিবৰ কাৰণে আমাক হাকুৰ প্ৰয়োজন হ'ব দলঙৰ প্ৰয়োজন আৰু এই দলং বিলাক হল চাহ বাগিচাৰ যুৱক যুৱতীক আমি শিক্ষক কৰি সেই দলংডাল আমি নিৰ্মাণ কৰিব লাগিব সেই চিন্তাৰ পৰাই আৰম্ভ হল যে আমি শিক্ষকক চাহ বাগিচাৰ যিসকল যুৱক যুৱতী ইতিমধ্যে শিক্ষিত হৈছে আমি চাকৰি তেওঁলোকৰ বাবে 3% পোষ্ট আমি ৰিজাৰ্ভেশন কৰিম কেবিনেটত আলোচনা হওঁতে আমি আগবাঢ়ি গৈ সিদ্ধান্ত ললো যে অকল শিক্ষক নহয় প্ৰতিটো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিতে আমি চাহ বাগিচাৰ যুৱক যুৱতীক 3% আমি সংৰক্ষণ দিম আদিবাসী চাহ জনগোষ্ঠী সকলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত